গা পা ধুই আহিলো লাহেকে অকমান ৰ'দত বহিবলৈ, চুলিকেইডালো শুকাব, লগতে মানে মায়ে ৰ'দত তিল দি থৈ গৈছে সেই শুকাবলৈ। আমাৰ ঘৰত যিহে মুৰ্গী আছে এনেকে এৰি থৈ গ'লে গোটেই সোপা ফিনিছ হৈ যাব, সেইকাৰণে আৰু ওচৰতে বহিলৈ চাই আছো। আৰু এইফালে পাকঘৰত বৰা চাউল তিয়াই থৈ দিছে, অলপ পিছত আকৌ খুন্দিব যাব, ৰাতি আকৌ পিঠাও বনাব। এতিয়া আমাৰ পিঠা খুন্দিব গ'ল বাৰু, কিন্তু মোক আকৌ এই নাৰিকলটো কটা কামত লগাই থৈ গ'ল। ইমানো বুঢ়া নাৰিকল নহয়, মানে মধ্যমীয়া আৰু কাটিবলৈ ভালেই হ'ব। এতিয়া মই ধুনীয়াকৈ নাৰিকলটো কাটি মেলি ৰেডি কৰি লওঁ। চাইডবিলাক কটা হ'ল, এতিয়া বাকলিটো গুচাই লওঁ। আৰু আপোনালোকৰ পিঠা বনোৱা কাম ক'ত পালেগে? সমাপ্ত নে এতিয়াও আছে? আমাৰ বাৰু পিঠা বনোৱা কাম যোৱাকালি ফিনিছ হ'ল, কিন্তু ভিডিঅ'টো আজিহে দিছো। আৰু লগতে আপোনালোকলৈ মাঘ বিহুৰ শুভেচ্ছাও থাকিল। এতিয়া গুচাই মেলিটো ৰেডি হৈ গ'ল, তাৰপিছত ব'লক এতিয়া পানী উলিয়াওঁ নাৰিকলটো বুঢ়া নহয়, সেইকাৰণে পানীটো মিঠাই হ'ব চাগে। পানীটো বেয়া নহয়, খাবলৈ মিঠাই হৈছে। কিছু সময় পিছত মা পিঠা খুন্দি আহি পালে আৰু মৰিয়লা বাইদেউ আহিল। তাকে আৰু লাৰু কেইটামান লৈছে। দিনত নাৰিকল গছালো, কিন্তু এতিয়া ৰাতি আকৌ নাৰিকল ৰুকাত লগাই দিলে। ভাত পানী খাই আৰু মা পিঠা বনোৱাত লাগি গ'ল। দিয়ক মই পিঠা এটা খাই লওঁ তেনেহ'লে আজি কেনেবাই নতুন এটা ভিডিঅ'ত।